हेलो एवरीवन तुम्हालोকক आमार चैनल नॉलेज ऑफ साइंस स्वागतम जनाइছো। আজি এই ভিডিওটোত আমি তোমালোকৰ কাৰণে হাফ ইয়াৰলি এক্সামিনেশন 2025 এইচএস সেকেন্ড ইয়াৰৰ ধেমাজি ডিস্ট্ৰিক্টৰ জিওগ্ৰাফিৰ কোৱেশ্চন পেপাৰখন লৈ আহিছো। বহুত ষ্টুডেন্ট আমালৈ কৈ আছিল জিওগ্ৰাফিৰ কোৱেশ্চন পেপাৰ দিবলৈ। সো আজি আমি তোমালোকক এই ভিডিওটোত ধেমাজি ডিস্ট্ৰিক্টৰ জিওগ্ৰাফিৰ কোৱেশ্চন পেপাৰখন দিম। যিসকলৰ ডিস্ট্ৰিক্টত হাফ ইয়াৰলি এক্সামিনেশন হোৱা নাই তোমালোকৰ কাৰণে এই কোৱেশ্চন পেপাৰখন ইম্পৰ্টেন্ট হ'ব। লগতে এই কোৱেশ্চন পেপাৰখন তোমালোকৰ ফাইনেল এক্সামৰ কাৰণেও ইম্পৰ্টেন্ট হ'ব। আৰু এই কোৱেশ্চন পেপাৰখনৰ যিমানখিনি এমসিকিউ আছে আমি তোমালোকক এমসিকিউ কোৱেশ্চনবোৰ সলভ কৰি দিম। লগতে ইয়াৰ পিডিএফটো তোমালোকে ক'ত পাবা তোমালোকক ভিডিওতে কৈ দিম। সো তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। আৰু কোৱেশ্চন পেপাৰখনত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে মই তোমালোকক বুজাই দিম। আৰু ক্লাস 12 কাৰণে আমাৰ এটা হোৱাটসএপ গ্ৰুপ আছে। ডেসক্ৰিপশনত লিংক দি দিম, তাৰ পৰা তোমালোকে আমাৰ হোৱাটসএপ গ্ৰুপটোত জয়েন হৈ লবা। আৰু আমি তোমালোকক ক্লাস 12 কাৰণে বহুতো ডিস্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামৰ পেপাৰ দিলো। যদি কোনোবাই ভিডিওবোৰ চোৱা নাই ডেসক্ৰিপশনত লিংক দি দিম, তাৰ পৰা তোমালোকে ভিডিওবোৰ চাই লবা। তেনেহলে আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো। তো এখন ধেমাজি ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ হয় জিওগ্ৰাফি। তো ইয়াত তোমালোকক টোটাল মাৰ্ক 50 দিয়া আছে। তো ইয়াতে দিয়া আছে the figure in the margin indicate full mark for the question. Question number 1 A to D carries 1 mark each. মানে তোমালোকক question number 1 ত এৰ পৰা D লৈকে তোমালোকক question লিখিব গৈছে, যিকোনো তিনিটা এটা কোৱেশ্চনত তোমালোকক 1 মাৰ্ক কৈ দিয়া আছে। তাৰ পিছত 2 নম্বৰত দিয়া আছে question number 2 A to E. question number 2 তোমালোকক A to E carries 1 mark each দিছে, মানে 1 মাৰ্ক আছে এটাত আৰু তোমালোকক যিকোনো তিনিটা লিখিব গৈছে। question number 3 A to G. question number 3 তোমালোক এৰ পৰা G লৈ question আছে, যত তোমালোকক 2 মাৰ্ক দিয়া আছে, যিকোনো 8টা লিখিব লাগে তোমালোকক 16 মাৰ্ক দিয়া আছে। তাৰ পিছত question number 4 A to G carry 3 marks. এৰ পৰা G লৈ তোমালোকক 3 মাৰ্ক দিয়া আছে প্ৰতিটো কোৱেশ্চনত। তোমালোকক 6টা লিখিব কৈছে, তো ইয়াত তোমালোকৰ 18 মাৰ্ক। তাৰ পিছত question number 5 A to C পৰ্যন্ত দিয়া আছে carries 5 mark each আৰু তোমালোকক দুটা কোৱেশ্চন লিখিব কৈছে, যত তোমালোকক 5 মাৰ্ক কৈ দিয়া আছে, তো দুটা লিখিলে তোমালোকে 10 মাৰ্ক পাবা। তো ইয়াতে তোমালোকক 1 নম্বৰ দিয়া আছে answer any 3 from the following question. তলৰ পৰা যিকোনো তোমালোক তিনিটা প্ৰশ্নৰ উত্তৰ লিখিব কৈছে, এটা কোৱেশ্চন তোমালোকক 1 মাৰ্ক কৈ দিয়া আছে। তো তোমালোকক এইবোৰ এমসিকিউ দিয়া আছে যে এ নম্বৰ দিছে who said Asia has many places where people are few and few places where people are very many. তো এ নম্বৰটোৰ উত্তৰটো মই তোমালোকক স্ক্ৰিনত দি দিছো, তোমালোকে চাই লোৱা। বি নম্বৰ দি আছে which of the following is subfield of political geography. নিম্নোক্ত কোনটো ৰাজনৈতিক ভূগোলৰ উপক্ষেত্ৰ হয়। তো ইয়াৰ উত্তৰটো মই স্ক্ৰিনত দিছো, তোমালোকে চাই লোৱা। নেক্সট সি নম্বৰ দি আছে which one of the following is not a past factor. তলৰ কোনটো বিকৰ্ষক কাৰক নহয়। এ নম্বৰ দি আছে পানীৰ সংকট, 2 নম্বৰ দি আছে শিক্ষা আৰু স্বাস্থ্যৰ সুবিধা, 3 নম্বৰ দি আছে নিবনুৱা সমস্যা আৰু 4 নম্বৰ দি আছে মহামাৰী। তো ইয়াৰ উত্তৰটো মই স্ক্ৰিনত দিছো, চাই লোৱা। ডি নম্বৰ দি আছে which one of the following is not a primary activity. নিম্নত উল্লেখিত কোনটো প্ৰাথমিক বৃত্তি নহয়। এ নম্বৰ দি আছে চিকাৰ ধৰা, 2 নম্বৰ দি আছে মাছ ধৰা, 3 নম্বৰ দি আছে শিক্ষাদান। তো ইয়াৰ উত্তৰটো মই স্ক্ৰিনত দিছো, চাই লোৱা। 2 নম্বৰত দি আছে answer the following any 3. তোমালোকক 4টাৰ ভিতৰত তোমালোকক 3টা লিখিব কৈছে, এটা তোমালোক 1 মাৰ্ক কৈ দিয়া আছে। এ নম্বৰ দি আছে mention one factor influencing population distribution. জনসংখ্যা বিস্তাৰত প্ৰভাৱ পেলোৱা এটা কাৰকৰ নাম উল্লেখ কৰা। বি নম্বৰ দি আছে ডক্টৰ মেহবুব আল হক বিলং টু হুইচ কান্ট্ৰি, মানে কোন দেশৰ ব্যক্তি আছিল। সি নম্বৰ দি আছে হোৱাট ইজ দ্য টোটাল জিওগ্ৰাফিকেল এৰিয়া অফ আসাম। আৰু ডি নম্বৰ দি আছে মেনশন এনি এপ্ৰচ টু হিউম্যান ডেভেলপমেন্ট। সো এইবোৰ তোমালোকে চাই ল'বা। 3 নম্বৰত দি আছে এনসাৰ ইন ব্ৰিফ, বহলাই লিখিব কৈছে। এ নম্বৰ দি আছে মেনশন দ্য 2 মেইন ৰিভাৰ ভেলিজ অফ আসাম। অসমৰ প্ৰধান নদী উপত্যকা দুটাৰ নাম লিখা। এটা কোৱেশ্চনত তোমালোকক 2 মাৰ্ক কৈ দিয়া আছে। বি নম্বৰ দি আছে মেনশন টু এগ্ৰো বেস ইন্ডাস্ট্ৰিজ, দুটা কৃষি ভিত্তিক উদ্যোগৰ নাম উল্লেখ কৰা। সি নম্বৰ দি আছে রাইট দ্য কম্পোনেন্ট অফ পপুলেশন চেঞ্জ, জনসংখ্যাৰ পৰিৱৰ্তনৰ উপাংশসমূহ উল্লেখ কৰা। ডি নম্বৰ দি আছে হোৱাট আৰ দ্য মোস্ট ইম্পৰ্টেন্ট প্লান্টেশন এগ্ৰিকালচাৰ অফ আসাম, অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰোপণ কৃষিবিদ কি। ই নম্বৰ দি আছে ৰাইট দ্য ফুল ফৰ্ম অফ HYV, HYV সম্পূৰ্ণ ৰূপটো লিখা। 1 নম্বৰ দি আছে ডিফাইন হিউম্যান জিওগ্ৰাফি, মানৱ ভূগোলৰ সংজ্ঞা দিয়া। জি নম্বৰ দি আছে নেম টু এনসিডেন্ট টাউন অফ ইণ্ডিয়া। এইচ নম্বৰ দি আছে মেনশন টু ফৰেন কাউন্ট্ৰি শেয়াৰিং কমন বাউণ্ডাৰী উইথ আসাম, অসমৰ সৈতে উমৈহতীয়া সীমা থকা দুখন বিদেশী ৰাষ্ট্ৰৰ নাম লিখা।
আই নম্বৰ দিয়া আছে মেনশন টু টাইপস অফ ৰুৰেল সেটেলমেন্ট, গ্ৰাম্য বসতি দুটা প্ৰকাৰ উল্লেখ কৰা। সো এইবোৰ তোমালোকক 2 মাৰ্ক কৈ দিয়া আছে, এটা কোৱেশ্চনত তোমালোকক 8টা লিখিব কৈছে। তাৰ পিছত 4 নম্বৰত তোমালোকক দিয়া আছে এনসাৰ দা ফলোইং কোৱেশ্চন ইন এবাউট 100 ওয়ার্ড ইচ। তোমালোকক 100 ওয়ার্ডৰ ভিতৰত লিখিব কৈছে যিকোনো 6টা, এটা তোমালোকক 3 মাৰ্ক কৈ দিয়া আছে। এ নম্বৰ দিয়া আছে রাইট ব্রিফলি অন দা টাইপ অফ ইন্ডাস্ট্রি অন দা বেসিস অফ সাইজ। বি নম্বৰ দিয়া আছে রাইট ব্রিফলি এবাউট দা ক্যারেক্টারিস্টিক্স অফ রুরাল সেটেলমেন্ট। সি নম্বৰ দিয়া আছে ডিফারেন্সিয়েট বিটুইন নোম্যাডিক হার্ডিং এন্ড কমার্শিয়াল লিভস্টক রিয়ারিং। ডি নম্বৰ দিয়া আছে হোয়াট ইজ পজিটিভ এন্ড নেগেটিভ গ্রোথ অফ পপুলেশন। ই নম্বৰ দিয়া আছে ব্রিফলি ডিসক্রাইব এবাউট দা ইম্প্যাক্ট অফ জেহাম কাল্টিভেশন অন এনভাইরনমেন্ট। 8 নম্বৰ দিয়া আছে রাইট ব্রিফলি অন ফ্যাক্টর এফেক্টিং মাইনিং অ্যাক্টিভিটি। জি নম্বৰ দিয়া আছে রাইট এ নট অন কটন টেক্সটাইল ইন্ডাস্ট্রি। তো এইগিৰে তোমালোকক দিয়া আছিল, ইয়াত তোমালোকক এটা কোৱেশ্চনত 3 মাৰ্ক কৈ দিয়া আছে, 6টা কোৱেশ্চন লিখিব কৈছে। তাৰ পিছত 5 নম্বৰত দিয়া আছে এনসাৰ দা ফলোইং কোৱেশ্চন, যিকোনো দুটা লিখিব কৈছে। এ নম্বৰ দিয়া আছে ডিভাইড আসাম ইনটু ফিজিওগ্ৰাফিক ডিভিশন এন্ড ডিসক্রাইব এবাউট এনি ওয়ান অফ দেম। অসমৰ প্ৰাকৃতিক বিভাগত বিভক্ত কৰি তাৰে যিকোনো এটা বিষয় তোমালোকক বৰ্ণনা কৰিব কৈছে, ইয়াত তোমালোকক 5 মাৰ্ক দিয়া আছে। তাৰ পিছত তোমালোকক বি নম্বৰ দিয়া আছে ডিসকাস এবাউট দা 4 পিলার্স অফ হিউম্যান ডেভেলপমেন্ট, মানৱ বিকাশৰ 4টা স্তম্ভৰ বিষয়ে তোমালোকক আলোচনা কৰিব কৈছে, ইয়াত তোমালোকক 5 মাৰ্ক দিয়া আছে। নেক্সট সি নম্বৰত তোমালোকক দিয়া আছে ড্ৰ এন আউটলাইন মেপ অফ ইণ্ডিয়া এণ্ড মাৰ্ক দা লোকেশন অফ দা ফলোইং, যে ভাৰতবৰ্ষৰ চাৰিসীমা দেখুৱাই এখন মানচিত্ৰ অংকন কৰা আৰু তাত তলত দিয়াবৰ অৱস্থান দেখুৱা। মানে তোমালোকক এখন মানচিত্ৰ আঁকিব কৈছে আৰু তাত যিবোৰ দিয়া আছে এইবোৰ তোমালোকক বহাব কৈছে অৱস্থানবোৰ। তো 1 নম্বৰ দিয়া আছে দিল্লী, 2 নম্বৰ দিয়া আছে ইম্ফল আৰু 3 নম্বৰ দিয়া আছে ব্ৰহ্মপুত্ৰ। সো এইবোৰ তোমালোকক মানচিত্ৰখনত বহুৱাব কৈছে। তো এইখিনি আছিল তোমালোকৰ জিওগ্ৰাফিৰ কোৱেশ্চন পেপাৰখন, আৰু এইখন কোৱেশ্চন পেপাৰ ধেমাজি ডিস্ট্ৰিক্টৰ আৰু এইখন ভাল কোৱেশ্চন পেপাৰ হয়। সো তোমালোকে এই কোৱেশ্চন পেপাৰখন প্ৰেক্টিছ কৰিবা, আৰু ইয়াৰ MCQ বোৰ আমি তোমালোকক সলভ কৰি দিলো। আৰু কোনখন ডিস্ট্ৰিক্টত তোমালোকক পেপাৰ লাগে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা, আমি নিশ্চয় সেই পেপাৰখন আনিবলৈ ট্ৰাই কৰিম। আৰু আমি হাফ ইয়াৰলি এক্সামত তোমালোকক বহুতো পেপাৰ দিলো, সেই ভিডিঅ'বোৰ তোমালোকে চাই যাবা আৰু সেই পেপাৰবোৰ তোমালোকে সলিউশন কৰিবা। আৰু ইয়াৰ পিডিএফটো আমাৰ হোৱাটসএপ গ্ৰুপত দি দিম, তোমালোকে আমাৰ হোৱাটসএপ গ্ৰুপটোত জয়েন হৈ ল'বা। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহলে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, তেনেহলে ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে নটিফিকেশন পাবা। তেনেহলে আজি ভিডিঅ'টো আমি ইয়াতে সামৰিছো, নতুন এটা ভিডিঅ'ৰ লগত পুনৰ দেখা দেখি হম। ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো।